তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো কাইলে কোনটো চাও গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো সদায় গালি পাইছো সদায় তাচ্ছিল্য পাইছো বিচাৰিছিল মিত্ৰতা কিন্তু এতিয়া হৈছে গৈ শত্ৰুতা এদিন মিত্ৰতা কথা কব এদিন কিবা বেলেগ কথা কব আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই তেখেতেও হেতু জানি লোৱা দৰকাৰ বিৰোধী ঐক্যৰ মিত্ৰতা বিচাৰি হাহাকাৰ কৰা অখিল গগৈ চূড়ান্ত তুচ্ছতাচ্ছিল্য গৌৰৱ গগৈ আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে কোনদিনা কি কথা কয় এদিন মিত্ৰতা কথা কব এদিন কিবা বেলেগ কথা কব গৌৰৱ গগৈ কেৰিয়াৰ কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ হেতুটো মই ক'ব নোৱাৰিম গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব মন্ত্ৰী হ'ব দিগদাৰ কৰিব সেইটো মই নাজানো সেইটো তেখেতৰ কথা দেই সেয়েহে এইবাৰ খঙত টিঙিৰি তোলা হৈছে অখিল গগৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি মিত্ৰতা বিচৰা নাই বুলি সকিয়নি দিলে অখিল গগৈয়ে যিমানবাৰ বিৰোধী ঐক্যমঞ্চৰ কথা কৈছো কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো সদায় গালি পাইছো সদায় তাচ্ছিল্য পাইছো আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয় গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহব অখিল গগৈৰ ABCD কেইবাটাও ভাৰ্জন আছে এতিয়া অখিল গগৈ 3.0 আৰু 4.0 ভাৰ্জন চলি আছে বুলি তীক্ষ্ণ ব্যংগাত্মক মন্তব্য গৌৰৱ গগৈ সেয়েহে কংগ্ৰেছ তথা গৌৰৱ গগৈকো তোলা ধুনা অখিল গগৈৰ তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো কাইলে কোনটো চাও কাইলে আকৌ তেওঁ আগৰ স্থিতিত নাহে পৰখি কোন স্থিতি লৈ যায় কোনো ক'ব নোৱাৰে কিন্তু মই গৌৰৱ গগৈ এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম বিৰোধী ঐক্যৰ মিত্ৰতাৰ বাবে কেমেৰাৰ সন্মুখত নহয় আমালৈ এটা ফোন কৰিলেই হ'ল অখিল গগৈ প্ৰস্তাৱ নস্বাত কৰি বাৰম্বাৰ এনেদৰে কয় গৌৰৱ গগৈয়ে সেয়েহে অখিল গগৈৰ উত্তৰ ফোন কৰিলেও ফোন নধৰা মানুহক বাৰম্বাৰ কিয় ফোন কৰিম আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে তেওঁ কি ফোন কৰিব নোৱাৰে নেকি আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে মই এবাৰ ফোন কৰিছিলোঁ আপোনালোকে সকলোৱে জানে পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয় মিত্ৰতাৰ প্ৰসংগত বাৰম্বাৰ অখিল গগৈক তাচ্ছিল্য কৰে গৌৰৱ গগৈয়ে সেয়েহে এইবাৰ অখিল গগৈৰ হুংকাৰ মিত্ৰতাক লৈ ৰাইজৰ দলৰ ধৈৰ্যৰ পৰীক্ষা লৈছে নেকি গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে তেখেতৰ যিটো বডি লেংগুৱেজ বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক আৰু সেয়েহে খুৰধাৰভাৱে গৌৰৱ গগৈৰ তুচ্ছ তাচ্ছিল্যসূচক মন্তব্যৰ উত্তৰ দিছে অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে এইটো হিতে বিপৰীত হৈ যাব আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব বিৰোধীয়ে বিচাৰিছিল মিত্ৰতা কিন্তু মিত্ৰতা এৰি শত্ৰুতাৰ যুঁজ চলিছে দুই গগৈৰ মাজত ব্যুৰ ৰিপৰ্ট নিউজ লাইভ